Hello everyone, welcome to my Facebook page and YouTube channel. আজি দেওবাৰ ঘৰটো অকণমান বেলেগ কৰিলোঁ, কেনেকুৱা লাগিছে জনাবচোন বাৰু। তাৰ পাছত আজি আৰু কি বনাওঁ তাকে অকণমান দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক। দেওবাৰ বুলি ক'লে স্পেচিয়েল কিবা এটা থাকে সকলোৰে ঘৰত। আৰু এয়া মানুহজনে আনিলে মাছ, আমাৰ দুজন মানুহৰ কাৰণে। তাৰ পাছতে এয়া গিলাচতে নহৰু আদা খুন্দি লৈছোঁ, ইফালে বিলাহী আৰু আলু, তাৰ পাছত ধনিয়া, এয়া পিঁয়াজ। কেনেকৈ বনাওঁ তাকে দেখুৱাওঁ, অলপ চাওঁ বলক। এইফালে কেৰাহীখন মোৰ গৰম হ'ব আৰু ইয়াতে অকণ তেল ঢালি দিম এতিয়া। ফ্ৰাই হৈ গ'ল, এতিয়া এইখিনি তেলতে পিঁয়াজ দি দিম। এতিয়া নহৰু আদাখিনি দি দিম ইয়াতে, অকণমান ভাজি ল'ম। তাৰপিছত এতিয়া বিলাহী আলুখিনি ভাজি দিম। নিমখ, হালধি, ৰেড চিলি দি অলপ ভাজি ল'ম। এতিয়া বিলাহীখিনি সিজিছে আৰু আলুখিনি সিজিছে। এতিয়া অকণমান মছলা দি দিম। ইমান মছলা নাখাওঁ, ভাল নাপাওঁ। ধনিয়া পাউডাৰ, জিৰা পাউডাৰ অকণমান দি দিছোঁ। ইয়াতে এতিয়া অকণমান পানী দি দিম। পানী দি দিছোঁ। এতিয়া উতলিবলৈ দিম অকণমান, আৰু অকণমান বিলাহীখিনি সিজিবলৈ দিম। এইখিনি এতিয়া উতলি আছে, ইয়াতে মাছকেইটা দি দিম। মাছ দেখিছে না, পুৰি জ্বলি গ'ল। এতিয়া অকণমান ধনিয়া দি দিম ইয়াতে। আৰু এয়া মোৰ আজি বিলাহী আৰু মাছৰ তৰকাৰী। কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব।